কমেণ্টৰ ওপৰত ভিডিঅ' বনাবলৈ একেবাৰে নিবিচাৰোঁ, কিন্তু এনেকুৱা ধৰণৰ থাৰ্ড ক্লাছ ফটুৱাবোৰৰ কাৰণে কিছুমান কথা ক'বলৈ মন যায়। প্ৰথম কথা হ'ল, তোৰ নিচিনাজনীয়ে যিমানে মোৰ পিছত ভুকিলেও মোৰ সমান হ'বলৈ তোক 10টা জনম লাগিব। গতিকে কমেণ্ট নিজৰ অকাদত থাকি কৰিবি। যদি দম আছে ফেক একাউণ্টৰ পৰা নহয়, নিজৰ অৰিজিনেল একাউণ্টৰ পৰা মোক কমেণ্ট কৰিছা। আৰু এই ফেক একাউণ্টটো তই লগটো খুলিছা, তাৰপিছত গম পাবি তোৰ অৱস্থা কি হ'ব। ঠিক আছে, মই কাপোৰ বেপাৰী, তেতিয়াহ'লে তই যে এই কাপোৰবোৰ পিন্ধি আছ, তোৰ মতাই কি বেলেগৰ পৰা চুৰ কৰি আনি দিয়া কাপোৰ নেকি? নে তই যে ৰাস্তাই ৰাস্তাই ৰাতি ধান্দা কৰি ফুৰ, আৰু সেই ধান্দাত লিপ্ত হৈ থকা মানুহবোৰে তোৰ দেহটো উলংগ কৰি এৰি থৈ নাযাওঁ বুলি কাপোৰ এসাঁজ পেলাই থৈ যায়। আৰু তৃতীয়তে, প্ৰতিজন মানুহ এদিন জন্ম হ'ব, এদিন ডেকা হ'ব, এদিন বৃদ্ধ হ'ব। এইটো হৈ গ'ল প্ৰকৃতিৰ নিয়ম। আৰু তাই মোক হাঁহিছে চা বুঢ়ী বুলি। তই জানো মোৰ কিমান বছৰ হৈছে? আৰু মই বুঢ়ীয়ে হওঁ বা যিয়ে হওঁ, তোৰ নিচিনা মই ধান্দা কৰি ফুৰা নাই ৰাস্তাত। নিজে কৰ্ম কৰিছোঁ, কৰ্ম টকা উপাৰ্জন কৰি মই খাইছোঁ। গতিকে তোৰ নিচিনাজনীহঁতক কমেণ্টৰ উত্তৰ দিয়া যোগ্যই নহয়। তথাপিও আজি ৰাইজক দেখুৱাবলৈ বাধ্য যে কেনেকুৱা থাৰ্ড ক্লাছ মানুহ মানে এই সমাজখনত আছে, যিবোৰে সমাজখনৰ পৰিৱেশটো লেতেৰা কৰি পেলাইছে। চি কটা থু পেলাই দিবলৈ মন যায় তহঁতৰ জনীহঁতৰ নিচিনা মুখত। লাজ লগা নাই? এজনী মহিলা হৈ পেলাই ছ'চিয়েল মিডিয়াত নিজৰ পৰিচয় দি আছ যে তই কিমান থাৰ্ড ক্লাছ। নিজৰ আত্মসন্মানটো বচাই ৰাখিবি। তই যে আজি মোক কমেণ্টটো কৰিছ, ইয়াত মোৰ একো আহে নাযায়। তোৰ নিজৰ পৰিচয় নিজেই দি আছ, তই যে কিমান থাৰ্ড ক্লাছ হয়। সেইটো কাৰণে শুন, ধান্দা কৰিছ কৰ, তোক মই কোনোবা দিনা ধৰি পেলাই এনেকুৱা ফচাম নহয়, সেই দিনটোলৈ তই বাট চাই থাকিবি। কিন্তু এটা কথা, আত্মসন্মানটো বচাই ৰাখিবলৈ চেষ্টা কৰিবি।